যোৱা ইংলিছ কুৱেশ্যন পেপাৰখনৰ সলিউশন অলৰেডি মই গ্ৰুপ এ বি ডি দিছোঁ। লাষ্টত সিটো বাকী আছিলে আৰু এইটোৱে লাষ্ট প্ৰশ্ন ভিডিঅ' প্ৰশ্ন কাকতত ইয়াত 100% তোমালোকৰ গোটেই কাৰেক্ট অপশ্যন কৰি দিছোঁ, লগতে গ্ৰামাৰবোৰ কৰি দিছোঁ। তো তোমালোকে চাই যাবা। সেকশন এত তোমালোকৰ 45টা MCQ আছিলে। মই এটা এটা অপশ্যন কৈ যাম শুদ্ধ আনসাৰবোৰ। 1ৰ C2 শুদ্ধ আৰু 1ৰ অৰৰ তোমাৰ D2 শুদ্ধ, তোমাৰ 2ৰ A2 শুদ্ধ, 3ৰ C2 শুদ্ধ। মই ৰাউণ্ড কৰি দিছোঁ, তথাপি কৈ দি আছোঁ, তোমালোকে চাই ল'বা। 4ৰ B2 শুদ্ধ, 5ৰ A2 শুদ্ধ, 6ৰ C2 শুদ্ধ, 7ৰ A2 শুদ্ধ, 8ৰ B2 শুদ্ধ, 9ৰ তোমাৰ C2 শুদ্ধ আৰু 9ৰ অৰৰ তোমাৰ C2 শুদ্ধ হ'ব। 10ৰ তোমাৰ A2 শুদ্ধ, তাৰপিছত 11 নম্বৰৰ B2 শুদ্ধ, 12 নম্বৰৰ তোমাৰ A2 শুদ্ধ, 13 নম্বৰৰ D2 শুদ্ধ, 14 নম্বৰৰ B2 শুদ্ধ, 15 নম্বৰৰ তোমাৰ A2 শুদ্ধ, 16 নম্বৰৰ C2 শুদ্ধ, 17 নম্বৰৰ A2 শুদ্ধ, 18 নম্বৰৰ D2 শুদ্ধ, 19 নম্বৰৰ C2 শুদ্ধ, 20 নম্বৰৰ A2 শুদ্ধ, 21 নম্বৰৰ A2 শুদ্ধ, 22 নম্বৰৰ A2 শুদ্ধ, 23 নম্বৰৰ B2 শুদ্ধ, 24 নম্বৰৰ C2 শুদ্ধ, 25 নম্বৰৰ B2 শুদ্ধ, 26 নম্বৰৰ C2 শুদ্ধ, 27 নম্বৰৰ B2 শুদ্ধ, 28 নম্বৰৰ C2 শুদ্ধ, 29 নম্বৰৰ B2 শুদ্ধ, 30 নম্বৰৰ C2 শুদ্ধ, 31 নম্বৰৰ D2 শুদ্ধ, 32 নম্বৰৰ A2 শুদ্ধ, 33 নম্বৰৰ A2 শুদ্ধ, 34 নম্বৰৰ B2 শুদ্ধ, 35 নম্বৰৰ B2 শুদ্ধ, 36 নম্বৰৰ C2 শুদ্ধ, 37 নম্বৰৰ C2 শুদ্ধ, 38 নম্বৰৰ A2 শুদ্ধ, 39 নম্বৰৰ C2 শুদ্ধ, 39ৰ অৰৰো C2 শুদ্ধ, 40ৰ C2 শুদ্ধ, 40ৰ অৰৰ C2 শুদ্ধ, 41ৰ তুমি 41ৰ D2 শুদ্ধ, 42ৰ B2 শুদ্ধ, 43 নম্বৰৰ A2 শুদ্ধ, 44 নম্বৰৰ A2 শুদ্ধ, 45 নম্বৰৰ A2 শুদ্ধ। এইখিনি আছিলে তোমালোকৰ 45টা MCQ। এতিয়া তোমালোকে লং কুৱেশ্যনবোৰ চাই লোৱা আৰু তাৰ গ্ৰামাৰবোৰ চাই লোৱা। গ্ৰামাৰবোৰ সলিউশন কৰি দিছোঁ। সেকশন বিত লং কুৱেশ্যন আছিলে তোমালোকৰ 2 মাৰ্কৰ 10টা কুৱেশ্যন আহিছিলে, 2 মাৰ্ক 20 মাৰ্ক। এইখিনি তোমালোকে চাই ল'ব পাৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। ইয়াতে তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যনবোৰ আছিলে। সেকশন সিত তোমালোকৰ 4 মাৰ্কৰ কুৱেশ্যন আছিলে, যে অৰ আছিলে যিকোনো দুটা লিখিব লাগে। তো এইবোৰ কুৱেশ্যন নিশ্চয় কমন পৰিছে তোমালোকৰ, আৰু লং কুৱেশ্যনবোৰো সহজে আহিছিলে। তাৰপিছত তোমালোকৰ এছে ৰাইটিং, এছে লিখা 3টা আহিছিলে, তাৰ বিপৰীতে তোমাৰ ষ্টৰি ৰাইটিং আহিছে। নিশ্চয় এছে কেইটাৰ ভিতৰত এটা নহয় এটা তোমালোকৰ কমন পৰিছে। তাৰপিছত তোমালোকৰ এইটো 59 নম্বৰ কুৱেশ্যনটো অলপ টাফ হৈ গ'ল, মানে অকল ৰিপৰ্টটোৱে আহিছে। লেটাৰটো এডিটৰ থাকিব লাগিছিলে অৰ, এবাৰ লেটাৰ দিয়া নাই, 2খন ৰিপৰ্টেই লিখিব দিছে। এইটো অৰটো তোমাৰ ৰিপৰ্টেই আছিলে। তাৰপিছত 60 নম্বৰ প্ৰশ্নটো ট্ৰান্সলেট কৰিব লাগে, 3টা ট্ৰান্সলেট দিছিলে। তো এইকেইটা মই কৈ দিওঁ তোমালোকৰ। ফাৰ্ষ্টৰটো হ'ব যুৱক যুৱতীসকল আমাৰ দেশৰ ভৱিষ্যত। তাৰপিছতো হ'ব পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে। তাৰপিছতো হ'ব আপুনি এতিয়া ক'লৈ গৈ আছে। এনেকুৱাকৈ এইকেইটা হৈ গ'ল। ইয়াৰ পিছত তোমালোকে গ্ৰামাৰবোৰ লাষ্ট সেকশন ই তোমালোকৰ গ্ৰামাৰ আছিলে 6 মাৰ্কৰ। কাৰেক্ট টেন্স দুটা আছিলে, ইয়াত মই শুধৰণি কৰি দিছোঁ। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট হ'ব। তাৰপিছত এইটো হুৱেন থকাৰ কাৰণে পাষ্ট কণ্টিনিউৱাছ টেন্সত ৱাজ ৰিডিং হ'ব। তাৰপিছতো মুম্বাইটো কাটি হুইচ দিব লাগিব। তাৰপিছত তোমাৰ এইটো নেৰেশ্যনটো মই ইনডাইৰেক্ট নেৰেশ্যন আছিলে, মই ডাইৰেক্ট নেৰেশ্যন কৰি দিছোঁ। তাৰপিছত দুটাও তোমালোকে চোৱা। মেন ইজ মৰ্টেল টু মেন ইজ নট ইমৰ্টেল হ'ব। তাৰপিছতো উইল ডান টু ইউ হেভ উইল ডান উইল হ'ব। তো তোমালোকৰ এইখিনি আছিলে হেৰি প্ৰশ্ন কাকতৰ সলিউশন। তো তোমালোকে চাই ল'বা কাৰ কিমান শুদ্ধ হৈছে। আৰু বহুত মোৰ ষ্টুডেণ্টক মই কৈছিলোঁ যে তোমালোকে MCQ ভালকৈ পঢ়িবা, নিশ্চয় ছেট আহিব 4খন। তো যোনে নিশ্চয় পঢ়ি গৈছিলা সিহঁতৰ চাগে ভালেই হৈছে এক্সাম। থেংক ইউ।